হেল্ল' বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোলৈ বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ, যিসকলে ADRE এক্সাম দিছে যোৱা 15 তাৰিখে। তো আপোনালোকে ইতিমধ্যে বহুতো ভিডিঅ' চাইছে কাট অফ সম্পৰ্কে। ADREৰ কাট অফ কেনেকুৱা হ'ব পাৰে সেই বিষয়ত মই এটা প্ৰেডিকশ্যন লৈ আহিছোঁ। নকওঁ যে এনেকুৱাই হ'ব, কিন্তু এনেকুৱা আপোনালোকে ভিডিঅ'টো চাওক, বুজি পাব এনেকুৱা হোৱাৰ খুবেই চান্স আছে। তো প্ৰথমত আপোনালোকে চাই লওক কাট অফ কেনেদৰে হ'ব পাৰে, ADRE কাট অফ কেনেকুৱা হ'ব পাৰে। যিহেতু নেগেটিভ মাৰ্ক আছে, তো কাট অফটো বিশ্লেষণ কৰিব জানিব লাগিব। প্ৰথমে আপোনালোকে চাওক, যিহেতু ভেকেঞ্চি খুবেই কম আছিল, পোষ্টৰ সংখ্যা খুবেই কম আৰু প্ৰাৰ্থীৰ সংখ্যা বেছি, তো সেইকাৰণে কাট অফ বহুত হাই যাব বুলি বহুতে কৈ আছে। আৰু কাট অফ হাই যাবও পাৰে, ইমানো কম নাযায়, কাৰণ পেপাৰটো মডাৰেট আছিল। তো মই আপোনালোকক কাট অফ কিয় হৈ যাব পাৰে সেই বিষয়ে এটা কথা ক'ম, মানে এটা পইণ্ট আপোনালোকক দিম। বিশেষকৈ UR কেটাগৰী বা অ'পেন কেটাগৰী য'ত আছে, মানে জেনেৰেলৰ মই ক'ম যে জেনেৰেলৰ কাট অফ খুবেই হাই যোৱাৰ সম্ভাৱনা আছে। কাৰণ আপোনালোকে জানে গ্ৰেড 3 যি হৈ গ'ল এক্সাম ADRE, তাত আপোনালোকৰ গ্ৰেড 3ত বেছি ভেকেঞ্চি নাছিল, 3127টা ইমান আছিল টোটাল ভেকেঞ্চি। আৰু তাৰে UR কেটাগৰী আছিল কিমান? UR কেটাগৰী আছিল আপোনাৰ UR কেটাগৰী আছিলে 1400 টোটাল। বহুতেই হয়তো নাজানে, তো আপোনালোকে চাওক UR কেটাগৰী ভেকেঞ্চি 1400, তাৰে 30% আছিল আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছিল ওমেন, তাৰে 30% আছিল ওমেন ৰিজাৰ্ভেশ্যন। এতিয়া চাওক, তাৰে 30% গ'লে কিমান থাকিব? 30% যদি আমি ইয়াৰ পৰা বাদ দিওঁ, 1400ৰ পৰা 30% বাদ দিলে 1000 মান থাকিব কেৱল UR কেটাগৰীত ৰিজাৰ্ভেশ্যন বাদ দি। আৰু এই 1000ত যিমান প্ৰাৰ্থী এপ্লাই কৰিছে সকলোৱে ইয়াত কি কৰিব? সকলোৱে ইয়াত ফাইট কৰিব, যিমান প্ৰাৰ্থী আছে। লাগিলে সি ST হওক, SC হওক, লাগিলে সি SC হওক বা SC হওক বা OBC হওক বা MOBC হওক, চবেই ইয়াত প্ৰথমে ইয়াত সোমাব চেষ্টা কৰিব UR কেটাগৰীত। চ' আপোনালোকে জানে, তো প্ৰাৰ্থী কিমান? মই যদি 10 লাখ বুলিও ধৰোঁ, তো 10 লাখ হ'লেও বহুত বেছি। তো আৰু আপোনালোকে জানে চেণ্টাৰ আছে কিমান? 2300টা, গোটেই অসমত 2300টা চেণ্টাৰ আছিল। তো প্ৰতিখন চেণ্টাৰৰ পৰা যদি এজনে যদি 120+ লৈ আহিব পাৰে, কমচে কম এজনে, তেতিয়াহ'লে দেখোন UR কেটাগৰীত 120+ এনেই কাট অফ হৈ থাকিব। 120+, 2300+ চেণ্টাৰ আছে, আৰু এটা চেণ্টাৰৰ পৰা যদি এজন টপাৰ ওলায় আৰু যিয়ে নেকি 120+ মাৰ্ক পাবলৈ সক্ষম হ'ব, তেতিয়াহ'লে জল পটপট হৈ আছে যে UR কেটাগৰীত কাট অফ কিমান হ'ব পাৰে। UR কেটাগৰীত কাট অফ হ'ব পাৰে গ্ৰেড 3 HS লেভেলৰ 120+, 120+ জল পটপট হৈ আছে। আপোনালোকে চাই থাকিব যে UR কেটাগৰীৰ কাট অফ খুবেই হাই যাব। চ' এইখিনি গম পালে। আৰু বহুতেই কৈ আহিছে মই 140 কৰিছোঁ, 150 কৰিছোঁ, বহুত ইয়াতকৈ বহুত হাই যাব, 130 যাব, 140 যাব, 150 যাব, এনেকুৱা নাযায়। আপোনালোকক কিয় নাযায় মই আপোনালোকক কৈ আছোঁ, দেখাই আছোঁ, এটা প্ৰুফ দেখাই আছোঁ আপোনালোকক। বহুতেই কেলকুলেট কৰিব পৰা নাই, যাৰ কাৰণে কৈ আছে 140 যাব, 130 যাব। আপোনালোকক মই দেখাই আছোঁ। ধৰক হয় ঠিকে আছে, পেপাৰ ইজি আছিল, কিন্তু ধৰক এজন প্ৰাৰ্থীয়ে কি কৰিছে? 120টা কুৱেশ্যন এটেম্প কৰিছে। এজন প্ৰাৰ্থীয়ে 120টা এটেম্প কৰিছে, তাৰে কি কৰিলে? 20টা এতিয়া মানে মিষ্টেক হৈছে, 20টা তেখেতৰ 20টা ৰং হৈছে, 20টা ৰং হৈছে, মিষ্টেক হৈছে 20টা। তেতিয়াহ'লে কি হ'ব? তেখেতে কিমান পাব? 100 পাব নেকি? যিহেতু নেগেটিভ মাৰ্ক আছে, তো বহুতেই ভাবি আছে যে এতিয়া 120 কৰিছে, 20 মাইনাছ কৰিলে 100 হ'ব। তো চাওক মই আপোনাক দেখাই, যদি 120 কৰে, 120ৰ ভিতৰত যদি 120ৰ ভিতৰত যদি 20টা যদি মাইনাছ হৈ যায় বা ৰং হৈ যায়, তেখেতে কিমান পাব? এনেও 100ৰ পৰা 20 মাইনাছ কৰিব লাগিব, কিমান হ'ব? 100ৰ পৰা 20 মাইনাছ কৰিলে 100 হ'ব। আৰু এই 20টা ক্ষেত্ৰত কিমান মাইনাছ হ'ব? এটা কুৱেশ্যনত যিহেতু 0.5 আছিল, আমি যদি 20ক যদি 4ৰে ডিভাইড কৰোঁ, কিমান হ'ব? 5। আৰু ইয়াৰ পৰা 5 এটা মাইনাছ কৰিব লাগিব, তেতিয়াহ'লে আমাৰ কি হ'ব? 100 - 5 ইকুৱেল টু কিমান হ'ব? 100। মই ভালকৈ বুজাই আছোঁ। এজনে যদি 120টা এটেম্প কৰিছিল, তাৰে 120টাৰ পৰা 20টা মাইনাছ হ'ল, কিমান হ'ব? তেখেতে কিমান পাব? 100 পাব।
কিন্তু তেখেতে একো নাপায় কিয় জানেনে এই 20টা মানে ক্ষেত্ৰত আৰু কিমান মাৰ্ক তাৰ মাইনাছ যাব 20টাক আমি 4 ডিভাইড কৰিম কাৰণ 4টা 1 মাৰ্ক ডিভাইড মানে হেৰি হ'ব মাইনাছ হ'ব 4টা মানে মিষ্টেক হ'লে 1 মাৰ্ক কাটা যাব 4টা আমি 20ক হৰণ কৰিলে কিমান পাম 5 পাম তো ইয়াৰ পৰা আকৌ মানে 100 মাইনাছ 5 ইকুৱেল টু 95 120 এটেম্প কৰাজনে কিমান পাই আছে 95 পাই আছে আৰু এটা এক্সাম্পল আপোনাক মই দেখাই আছোঁ এজনে যদি 140 এটেম্প কৰিছে তেখেতৰ যদি 30টা মিষ্টেক হয় বেছি ধৰিলোঁ 140 এটেম্প কৰিছে যদি 20টা যদি তেখেতৰ মিষ্টেক হয় কিমান হ'ব 120 হ'ব ঠিক আছে 120 হ'ব আৰু যদি 120 হ'ব আৰু 20টা যে কাটা গ'ল ইয়াৰ পৰা আকৌ 5 এটা মাইনাছ কৰিব লাগিব তেখেতে কিমান হ'ব 120 মাইনাছ 5 115 তো এনেকুৱা হ'ব পাৰে যে 115ৰ পৰা 120 এনেকুৱা মানে যিহেতু মই কৈছোঁ 20ৰ ওপৰত কাট অফ যোৱাৰ সম্ভাৱনা আছে তো যদি কমাৰ সম্ভাৱনা আহে যে অলপ কমিব পাৰে তেতিয়াহ'লে তথাপিও 115ৰ ওপৰত কাট অফ থাকিব ইউআৰ কেটাগৰীত 115ৰ ওপৰত কাট অফ থাকিব তো এইখিনি এটা মই ভিডিঅ' আপোনালোকক দিলোঁ বহুতে গম পোৱা নাই কাট অফটো কেনেকৈ হেৰি কৰিব লাগে আশা কৰোঁ আপোনালোকে ধৰিব পাৰিছে কাট অফ কেনেকৈ হেৰি কৰিব আৰু এজন যদি আৰু এটা এক্সাম্পল মই লওঁ আৰু এজন যদি 110টা এটেম্প কৰিছে তেখেতৰ যদি 10টা মাত্ৰ ভুল হয় তেতিয়াহ'লে কিমান হ'ব তেখেতৰ মাৰ্ক কিমান হ'ব চাওক আপোনালোকে 110ৰ পৰা 110টা তেখেতৰ হেৰি হৈছে মিষ্টেক হৈছে 110 এটেম্প কৰিছিল 10টা মিষ্টেক হৈছে তেতিয়াহ'লে কিমান হ'ব 100 পাব নেকি নাপায় 100ৰ পৰা আৰু কি হ'ব আৰু এটা 10টা ৰং হোৱাৰ কাৰণে কিমান মাৰ্ক যাব 2.5 এটা কাটা যাব 2.5 এটা কাটা যাতে কিমান হ'ব তেখেতৰ মাৰ্ক হ'ব 97.5 ইমান হ'ব তো এজনে 120 এটেম্প কৰিও 95 পাইছে আৰু এজনে 110 এটেম্প কৰিও 97 পাব তো এইখিনি আপোনালোকে ভালকৈ চাব যে কাট অফ কেনেদৰে মানে হেৰি কৰিব পাৰি তো এটা ভিডিঅ' সৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ নিশ্চয় আপোনালোকে বুজিব পাৰিছে আৰু কাট অফ যিহেতু কোনেও ক'ব নোৱাৰে ডাইৰেক্টলি কিমান যাব পাৰে সময়ত গম পোৱা যাব তো কাট অফ মোৰ মতে 120 বা 115ৰ পৰা 120 ইয়াৰ ভিতৰত থাকিব পাৰে ইউআৰ কেটাগৰীত বাকীখিনি ইয়াৰ তলত আহিৰ সম্ভাৱনা খুব বেছি আছে তো বন্ধুসকল এইটো আছিল এটা সৰু ভিডিঅ' গতিকে আজিৰ এই ভিডিঅ' লাইক কৰি দিয়ক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিয়ক যিসকলে কাট অফ লৈ বহুত চিন্তিত হৈ আছে সকলোৱে যাতে বুজি পায় কাট অফটো কেনেকুৱা হ'ব পাৰে আৰু সকলোকে শুভেচ্ছা জনাইছোঁ নেক্সট এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰক পাম পৰৱৰ্তী ভিডিঅ'ত জয় অসম